Hello guys, welcome to my blog channel. So guys, আজি আমি গৈ আছো চুলি কাটিব আৰু মোৰ লগত এজন আছে ভাইটি আৰু আজি চুলি কাটিব যাম ন আৰু পুৰা মানে জিও মাইলম আজি চুলিখিনি আচ্ছা ঠিক আছে আৰু এতিয়া বজাৰ গৈ আছো আৰু ব্লগ চাই থাকক আৰু চাই থাকিব আৰু এ সাইকেলত উঠিলো আৰু এতিয়া সাইকেলত গৈ আছো মানে চুলিখিনি পুৰা মানে পুৰা খাটা কৰি লম আৰু ইয়াত বিট মাৰি লম আৰু ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে এটা লাইক এটা কৰি দিব আৰু এতিয়া বৰ্তমান গৈ আছো ওচৰতে পামগৈ এতিয়া দোকানখন আৰু চাই থাকক আৰু গৈ আছো এতিয়া বৰ্তমান আৰু দোকানখন পামগৈ এতিয়া আৰু ফাইনেলি পাই গ'লো আহি আমি দোকানখন চুলি কাটা দোকানখন আৰু এতিয়া চুলি কাটিম মই আৰু ইয়াত আছে মানুহ পুৰা মানে ভিৰ লাগি আছে আৰু এইজন আছে ভাইটিটো এতিয়া চুলিটো কাটিব হৈছেই মোৰ আৰু এতিয়া মানুহ মানে ভিৰ লাগি আছে এতিয়া কাটি আছে চুলি এনেকুৱা মাৰিম এনেকুৱা মানে জিঅ' কাটিম আৰু এদিকে কাটিম আৰু এইখিনি মানে বিট এটা মাৰিম समझ रहे हो বলক আৰু এই ভাইটিজনক কাটি আছে চুলিটো আৰু এতিয়া লাগিব আধা ঘণ্টামান এতিয়াও লাগিব আৰু ফাইনেলি এতিয়া মোৰ কাটিবলৈ হ'ল চুলি আৰু এতিয়া মই কাটিম এতিয়া আৰু গাইছ এতিয়া মানে চুলি কাটি আৰু এনেকৈ কাটিব চাওক দাদা এইটো যে এনেকৈ পুৰা পুৰা জিঅ' মাৰি এনেকৈ এটা বিট মাৰিম আৰু এনেকুৱা দুটা বিট মাৰিম कैसे कैसे लोग रहते हैं यार আমি এতিয়া চুলি কাটি হৈ গ'ল আৰু এয়া চাওক চুলি কাটিলো ইয়াত মাৰিলো বিট দুটা আৰু ইয়াত মাৰিলো বিট এটা আৰু এতিয়া যাম অলপ বজাৰ চজাৰ কৰিবলৈ কাপোৰ চাপোৰ কিনিম অলপ আৰু এতিয়া গৈ আছো কাপোৰ কিনিব চাই থাকক আৰু এতিয়া বজাৰ কৰিব গৈ আছো আৰু এই বজাৰখনৰ নাম হৈছে টঙীয়া বজাৰ আৰু এতিয়া বৰ্তমান গৈ আছো দাদা এই আলু কেজিটো কিমান হা আলু কেজি 15 টাকা আৰু এতিয়া বজাৰত আলু চালু ল'ম এতিয়া আৰু তো ফাইনেলি এতিয়া বজাৰ চজাৰ কৰি হ'ল আৰু এতিয়া কাপোৰ কিনিব যাম আৰু এতিয়া কাপোৰ কিনিব গৈ আছো বজাৰখন ডাঙৰ মানে ইমান ডাঙৰ নহয় মানে আৰু গৈ আছো এতিয়া আৰু চাই থাকক আৰু এয়া সোমালো চাচা দোকানত চাচা এটা হাই দি দিয়ক অসমৰ মানুহ আমি অসমীয়া ভাষা আমাৰ কি ভয় অসমতে থাকিম মিলি জুলি अच्छा এটা হাই এটা দি দিয়ক আপুনি এটা হাই এটা দি দিয়ক এনে থেংক ইউ আৰু গাইছ এতিয়া মানে এই দোকানখন মানে বহুত দাম লয় কাপোৰবিলাক আৰু এখন দোকানত আহিছোঁ আমি আৰু এতিয়া যাম এতিয়া চাই থাকক আৰু এতিয়া বেলেগ দোকানত গৈ আছে এখন দোকানত মানে বহুত দাম কয় কাপোৰবিলাক এইখন দোকানত যাম চ' ফাইনেলি এতিয়া এখন দোকানত সোমালো আহি আৰু এতিয়া পেন ল'ম আৰু স্পৰিংবিলাক ল'ম আৰু দেখিছে বহুত ধুনীয়া ধুনীয়া পেনবিলাক আছে চাওক চেণ্ডেলবিলাক লেডিজ মানুহ চেণ্ডেল লেডিজ মানুহ কাপোৰ নিকিনে
আৰু মানে না কিমান ডিফাৰেন্স আছে কিমান 50 টকা ডিফাৰেন্স 50 টাকা 150 টাকা এইটো আছে এই ভাইটিজন মানে এই দোকানখন মানে চলাই আছে কি এইবিলাক আৰু স্পৰ্টিং এটা ওলা স্পৰ্টিং কেনেকা মানে মোৰ কাৰণে মানে ৰনাল্ডো বনিব কাৰণে মোবাইল আছে টেকনলজি দে মই থেংক ইউ দে এইটো কাপোৰ দোকান ইমান সৰু যেহেতু বিজনেছ কৰিব লৈছে আৰু এইটো মানে কি কম আৰু এতিয়া তুমি স্পৰ্টিং এটা দেখুৱা ভাইটি এইটো স্পৰ্টিং মই সদায় এইটো স্পৰ্টিং পাই পিনে মই ইয়াত খোজকাঢ়ি থাকোঁ আৰু যিহেতু ভাল স্পৰ্টিং এটা দেখুৱা এইটো কাপোৰটো কিমান এইটো ঠিক আছে 1020 আৰু 1000 কাপোৰ ল'লোঁ আচ্ছা আৰু এই ভাইটিজনে মানে দোকানখন চলাইছে তোমাৰ এইটো দেউতা আছেনে নাই আছে তোমাৰ এই দোকানখন দেউতাৰ ন আৰু তুমি কিমানত পঢ়ি আছা মই ক্লাছ 10ত ঠিক আছে চ' গাইছ এতিয়া আৰু ফাইনেলি কাপোৰ ল'লোঁ আৰু এতিয়া ঘৰত যাম এতিয়া বলক মানে গৈ আছোঁ আৰু কিবা ফল মূল বস্তুবিলাক লৈ লওঁ আৰু এইটো হৈছে বগৰী আৰু বৰ্তমান আঙুৰ ল'লোঁ চাহ আঙুৰ এটা খাই আছে আমাৰ কেনেকৈ মিঠা আছে দেই চাচা আৰু এইজন হৈছে আমাৰ চাচা আৰু যদি আপোনালোকৰ যাতে ফল মূল বস্তু যদি লাগে চাচা দোকানত আহিব পাৰিব চাওক এই বুঢ়া কালতে যে বিজনেছ কৰি আছে যে এইটোৱে মানে বহুত ডাঙৰ কথা যিহেতু আজিকালি বুঢ়া মানুহবিলাক মানে কাম কৰিব নোৱাৰে যিহেতু ঘৰতে এনেই বহি থাকে যিহেতু এই চাচাই কালতে মানে বহুত ভাল লাগিছে বিজনেছ কৰি খাই আছে যে যিহেতু মোকো আঙুৰ দিয়ক চাচা আৰু আঙুৰ লৈ আছোঁ বৰ্তমান কিন্তু আঙুৰটো মিঠা আছে দেই চাচা আৰু এটা খাম দেই আৰু এটা মানে চাচা পৰা আঙুৰ এটা খালোঁ মিঠা থেংক ইউ আৰু এই এতিয়া ঘৰত যাব ওলালোঁ ফাইনেলি এতিয়া চুলি কাটিলোঁ আৰু আঙুৰ ল'লোঁ আৰু কাপোৰ ল'লোঁ আৰু বজাৰ কৰি হৈ গ'ল আৰু যদি ভিডিঅ'টো ভাল লাগে এটা প্লিজ লাইক এটা কৰি দিব বাই বাই